উজনিত পঞ্চায়তৰ ৰণদুন্দুভি বিজেপিৰ ডিব্ৰুগড়ৰ পৰাই আৰম্ভ পঞ্চায়ত দখলৰ কুচকাৱাজ 3 লোকসভা সমষ্টিৰ 9 জিলাৰ মন্থন বৈঠক ডিব্ৰুগড় যোৰহাট আৰু লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 9খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি কি হ'ব বিজেপি মিত্ৰজোঁটৰ আৰু যাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু পৰ্যবেক্ষক হৰিশ দ্বিবেদীৰ উপস্থিতিত অনুষ্ঠিত হৈছে বিজেপিৰ বৈঠক আৰু এই বৈঠকতে মিত্ৰতা পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা প্ৰথম সেক্টৰটো আছিল আমাৰ শিলচৰ কৰিমগঞ্জ লোকসভা দ্বিতীয় সেক্টৰ আছিল লখিমপুৰ যোৰহাট আৰু ডিব্ৰুগড় লোকসভা আজি আমি ডিব্ৰুগড় লোকসভা লখিমপুৰ লোকসভা আৰু যোৰহাট লোকসভাৰ অন্তৰ্গত আটাইকেইখন জিলাৰ সাংগঠনিক জিলাৰ সন্মানীয় সভাপতি আমাৰ ৰাজ্যিক সমিতিৰ সন্মানীয় বিষয়ববীয়া সন্মানৰ সাংসদ বিধায়ক সন্মানৰ মন্ত্ৰী জ্যেষ্ঠ নেতৃবৃন্দৰ আমি আলোচনা হ'ম কিদৰে আমাৰ এই পঞ্চায়ত নিৰ্বাচনটো আমি সুকলমে পাৰ কৰিব পাৰোঁ মূলতঃ এই সভাৰ জৰিয়তে উজনি অসমত কেনেদৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিব সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছে য'ত অংশ লৈছে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু সাংসদ প্ৰদান বৰুৱায়ো ভাৰতীয় জনতা পাৰ্টি এটা খুব শৃংখলাবদ্ধ আৰু প্ৰণালীবদ্ধভাৱে কাম কৰা ৰাজনৈতিক দল বহু আগতীয়াকৈ পৰিকল্পনা কৰা হয় আৰু দলৰ যি নেতৃত্বৰ নীতি নিৰ্দেশনা থাকে সেই নীতি নিৰ্দেশনা আৰু সাংগঠনিক যি সিদ্ধান্ত হয় সেই সিদ্ধান্তৰ মৰ্মে কাম কাজবিলাক আগুৱাই লৈ যায় আজি ইয়ালৈ আমাৰ মন্ত্ৰী সাংসদ বিধায়ক প্ৰাক্তন জিলাৰ সভাপতি মণ্ডল সভাপতি সকলোকে আমন্ত্ৰণ জনাইছে আৰু নিজৰ নিজৰ জেগাত কেনেকুৱা প্ৰস্তুতি হৈছে সেইখিনি পৰ্যালোচনা এটা হ'ব আৰু ৰাজ্যিক সমিতিও আমাক কিছু পৰামৰ্শ দিব যিখিনি পৰামৰ্শ মতে আগন্তুক দিনত আকৌ আমি তাত সংযোজন কৰিম ইপিনে পঞ্চায়তৰ ধুমুহা বলিছে সৃজনগ্ৰাম সমষ্টিত অগপ বিজেপিৰ অৰ্ধশতাধিকৰ যোগদান কংগ্ৰেছত অগপ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা সকলক ফুলাম গামোচাৰে আদৰণি জনাইছে কংগ্ৰেছৰ বিধায়ক আব্দুল বাতিন খন্দকৰে খন্দকৰৰ দাবী বিগত এমাহত অগপ বিজেপিৰ উপৰিও AIDFৰ শ কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিছে বালাৰ্ছৰ বাণিজ্য বজাৰৰ সৃজনগ্ৰামৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ এই যোগদান সমাৰোহ অনুষ্ঠিত হৈছে সৃজনগ্ৰাম সমষ্টিৰ বাবে এটা উল্লেখযোগ্য দিন আমি ইমান দিনে এটা বাৰ্তা আছিলে আমাৰ সমাজত ধৰ্মৰ নামত বিভাজন আছিলে সাম্প্ৰদায়িক দলবিলাকে কিছু সংখ্যক মানুহক ভুল পথে পৰিচালিত কৰিছিলে আৰু পৰিচালিত কৰি ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰিছিলে ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে সাম্প্ৰদায়িক দলবিলাকে আজি সেই সাম্প্ৰদায়িক দলবিলাকৰ আশাত চেঁচা পানী ঢালি আজি বালাৰ্ছৰ মাত্ৰাগোলা গাঁও পঞ্চায়তত আমাৰ একনিষ্ঠ কৰ্মীসকলৰ প্ৰচেষ্টাত বুথ কমিটি মণ্ডল কমিটি ব্লক কমিটিৰ সকলো কাৰ্যকৰ্তাসকলৰ প্ৰচেষ্টাত আৰু 2-এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মীৰ প্ৰচেষ্টাত আজি এক বৃহৎ সংখ্যক লোক মানে অগপ আৰু বিজেপি দলৰ পৰা কংগ্ৰেছ দললৈ যোগদান কৰিলে এই যোগদান কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছত আনুষ্ঠানিকভাৱে ভৰি থৈ বিজেপিৰ বিৰুদ্ধে ক্ষোভ একাংশ কৰ্মীৰ কৰি আমাৰ ওপৰ মহলৰ যিবিলাক নেতাবিলাক আছে সেইবিলাক খালি আমাৰ মাথা বেছি খায় আৰু আমাৰ এই 50-70টা ভোটৰ মধ্যে আমাৰ ইয়াৰ এটাও কিছু দিয়া নাই সেইকাৰণে আমি ইমান দিন আছিলোঁ জিপি আমি ধৰ আৰু এই কাৰণে আমি মনৰ এটা আবেগৰ আমি AGP চাৰি আমি কংগ্ৰেছ দলত জইন কৰিলোঁ ককিলাৰ পৰা মকিবুল ইছলামৰ সহযোগত ডিব্ৰুগড়ৰ পৰা ৰাতুল গোহাঁইৰ ৰিপৰ্ট DY 365